হেল্ল' বন্ধুসকল নমস্কাৰ জয় হিন্দ জয় অসম আপোনালোকৰ ওচৰত লৈ আহিছোঁ 50টা নতুন বিষয়বস্তু যিটো বিষয়বস্তু আগতে হৈ যোৱা কিছুমান ৰিটন এক্সামৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি 50টা বিষয়বস্তু আপোনালোকৰ ওচৰত মই আলোচনা কৰিম সো আগৰ ভিডিঅ'ত যিসকল বন্ধু-বান্ধৱীয়ে কমেন্ট বক্সত এনসাৰ ৰিপ্লাই দিছিল প্ৰবালামসি ৰাজু ৰয় লাকি বৰ্মন কুকিল ৰয় তপন বৰা অমৰ বৰা তাজিবুদ্দিন বৰবুয়া সো বন্ধু-বান্ধৱীসকল আকৌ আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ সো ভিডিঅ'টো স্কিপ নকৰিব লাষ্টলৈ চাব প্ৰতিটো স্কিপে আপোনাৰ প্ৰয়োজন হ'ব পাৰে সো বন্ধুসকল প্ৰশ্নটো হৈছে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল বন্ধুসকল কমেন্ট বক্সত কম সময়ৰ ভিতৰত যিসকল বন্ধু-বান্ধৱীয়ে এনসাৰটো ৰিপ্লাই দিব এই সকল বন্ধু-বান্ধৱীৰ নাম আকৌ নেক্সট ভিডিঅ'ত মই ল'ম সো বন্ধুসকল যেটো 50টা মই নতুন বিষয়বস্তু এইটো ভিডিঅ'ৰ যোগেদি আলোচনা কৰিব লাগিব আৰু স্কিপ নকৰিব বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে সো বিষয়বস্তুটো আমি ভিডিঅ'ৰ যোগেদি আলোচনা কৰোঁ বলো বন্ধুসকল মই আজি ইংলিছতো কিছুমান বিষয়বস্তু আপোনালোকক অলপ ট্ৰান্সলেট কৰি দিছোঁ কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত বুলি যদি প্ৰশ্ন আহে কামাখ্যা টেম্পল ইজ লোকেটেড ইন হুইচ হিলছ বুলি প্ৰশ্ন আহিলে আপোনালোকে এনসাৰটো দিব লাগিব নীলাচল পাহাৰত কামাখ্যা টেম্পল ইজ লোকেটেড ইন নীলাচল হিলছ মাৰ্কবোৰ নিজে কাউণ্ট কৰি যাব বন্ধুসকল মই এনসাৰটো পিছত কৈ যাম আপোনালোকে মাৰ্কবোৰ নিজে কাউণ্ট কৰি এনসাৰটো নিজৰ মনতে ভাবি ল'ব কোৱেশ্চন নং 2 কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল most important question in how many years was the capital of Assam shifted from Shillong to Dispur so most important question বন্ধুসকল বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন so answer to হ'ব answer is 1973 চনত শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল Question number 3 কিমান চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল In how many years was the Assam সাহিত্য সভা formed অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল বুলি ক'লে এনসাৰটো হ'ব 1970 The answer is 1917 So বন্ধুসকল মনত ৰাখিব most important question এনেকুৱা প্যাটাৰ্ণৰে question আগৰ এক্সামবোৰত এটেপ কৰিছে এক্সামিনাৰে সো মনত ৰাখিব Question number 4 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল Where was the first session of Assam সাহিত্য সভা held Answer is শিৱসাগৰত প্ৰথম অনুষ্ঠিত কৰা হৈছিল তেতিয়া সভাপতি কোন আছিল বুলি প্ৰশ্ন আহিব পাৰে বন্ধুসকল মনত ৰাখিব Question number 5 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল Who was the first president of অসম সাহিত্য সভা Who was the first president of অসম সাহিত্য সভা Answer is উত্তৰটো হ'ব বন্ধুসকল পদ্মনাথ গোহাৰি বৰুৱা So পদ্মনাথ গোহাৰি বৰুৱা most important question মনত ৰাখিব বন্ধুসকল So question number 6 লৈ আমি আহিছো question number 6 অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে How many are there currently some national park in Assam How many are there currently some national park in Assam বন্ধুসকল মনত ৰাখিব ইয়াৰ এনসাৰটো কি হ'ব পাৰে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সো বন্ধুসকল এনসাৰটো হ'ব এনসাৰ ইজ 7খন 7 national park in Assam at present 7 national park in Assam so next question লৈ আমি যাম question number 7 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে In which two places is Naranayan Bridge on the Brahmaputra River attached So most important question বন্ধুসকল পঞ্চৰত্ন আৰু যোগীজোপা Answer is পঞ্চৰত্ন আৰু যোগীজোপা So আমি এতিয়া question number 8 লৈ যাম question number 8 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল Who was the first chief minister of Assam So অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল Who was the first chief minister of Assam বুলি যদি question আহে answer হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ is the first chief minister of Assam So আমি question number 9 লৈ যাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল
মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল when was the great man Shankardeva born when was the great man Shankardeva born so question answer to hobo 1449 the great man Shankardeva was born 1449 so next question লৈ যাম বন্ধুবন্ধী সকল question number 10 মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল when was the great man শ্ৰী শ্ৰী মাধৱদেৱ born so answer is 1489 Shri Shri Madhavdev was born in 1489 so question number 11 প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল when was the first Assamese film জয়মতী released so প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল most important question keep it remind so বন্ধুবন্ধী সকল answer to হ'ব 1935 চনৰ 10 মাৰ্চ তাৰিখে 1935 চনৰ 10 মাৰ্চ তাৰিখে 1935 10 মাৰ্চ so বন্ধুবন্ধী সকল মনত ৰাখিব most important question নং আমি 12 লৈ যাম question নং 12 প্ৰথম অসমীয়া বোলছবি জয়মতী পৰিচালক কোন আছিল who was the director of the first Assamese film জয়মতী প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল who was the director of the first Assamese film জয়মতী so answer is Rupkar Jyotiprasad Agarwala so question number 13 অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় অভিৰুচি sport day is celebrated on what date অভিৰুচি sport day is celebrated on the what date so answer to হ'ব বন্ধুবন্ধী সকল মনত ৰাখিব most important question MCQ question so answer is 3 ছেপ্টেম্বৰত পালন কৰা হয় বন্ধুবন্ধী সকল বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব so question number 14 অভিৰুচি ক্ৰীড়া দিৱস কোনখন দৌৰ ক্ৰীড়াবিদৰ জন্মদিনৰ উপলক্ষে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয় অভিৰুচি sport day is celebrated on the occasion of the birth of which race sportman so answer is ভোগেশ্বৰী বৰুৱা কাৰণে এই স্পৰ্ট ডেটো পালন কৰা হয় so মনত ৰাখিব বন্ধুবন্ধী সকল question number 15 লৈ গৈছো আমি ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল ভোগেশ্বৰ বৰুৱা won a gold medals at the Asian game in how many years ভোগেশ্বৰ বৰুৱা won a gold medals at the Asian game in how many years ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছৰ সোণৰ পদক লাভ কৰিছিল এনসাৰটো কি হ'ব পাৰে বন্ধুবন্ধী সকল এনসাৰটো বহুত গুৰুত্বপূৰ্ণ সো মনত ৰাখিব বহুত গুৰুত্বপূৰ্ণ উত্তৰ হয় এনসাৰটো হ'ব 1966 চনত হৈছিল সো নেক্সট প্ৰশ্নলৈ আহিছো আমি নেক্সট প্ৰশ্ন কোৱেশ্চন নং 16 আহোম ৰাজ্যৰ অন্তিম ৰজা কোন আছিল who was the last king of the kingdom of Ahom আহোম ৰাজ্যৰ অন্তিম ৰজা কোন আছিল who was the last king of the kingdom Ahom so Purandar Ingho is the last kingdom of Ahom so মনত ৰাখিব most important question so question nung 17 কিমান চনত ইয়াংডাংবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল in how many years was the ইয়াংডাংবু treaty signed কিমান চনত ইয়াংডাংবু সন্ধি স্বাক্ষৰিত হৈছিল in how many years was the ইয়াংডাংবু treaty signed answer is 1826 চনৰ 24 ফেব্ৰুৱাৰী 1826 চনৰ 24 ফেব্ৰুৱাৰী so question nung 18 লৈ আহিছো বন্ধুবন্ধী সকল অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ হৈছিল The Assam's national anthem O Mor Apunar Desh was the first published in which magazine Assam national anthem O Mor Apunar Desh was the published in which magazine so most important question so Bahit Prakash Paisil it is published in Bahi so question number 19
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চনছ টু উইন দ্য জ্ঞানপীঠ এৱাৰ্ড? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধু-বান্ধৱীসকল, বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো মন কৰিব বন্ধু-বান্ধৱীসকল। এনচাৰ ইজ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইজ দ্য ফাৰ্ষ্ট এচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড। চ' কুৱেশ্যন নং 20, কুৱেশ্যন নং 22 হ'ব সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ্ছ টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? চ' যতীন্দ্ৰনাথ দুৱৰা। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। চ' কুৱেশ্যন নং 21, কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম তথা কামৰূপলৈ আহিছিল? ডিউৰিং হুইচ ৰিজন চাইনিজ এম্পিৰৰ্ছ হিউৱেন-চাং কেম টু আছাম কামৰূপ? চীনা পৰিব্ৰাজক কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন-চাং অসমলৈ আহিছিল? এনচাৰ হ'ব ভাস্কৰ বৰ্মনৰ দিনত। চ' চাইনিজ এম্পিয়ৰ হিউৱেন-চাং কেম টু দ্য আছামছ দ্য ৰিজন্ট অফ ভাস্কৰ বৰ্মন। কুৱেশ্যন নং 22, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? হু পাউণ্ডেড দ্য কিংডম অফ আহোম? আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফাই। চনটো সুধিব পাৰে 1228 খ্ৰীষ্টাব্দত। চ' বন্ধুসকল মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নং 23, কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউ স্থাপন কৰিছিল? ইন হাউ মেনি ইয়াৰ্ছ ডিড চুকাফা এষ্টাব্লিছ দ্য কেপিটেল অফ আছাম ষ্টেট ইন চৰাইদেউ? ইন হাউ মেনি ইয়াৰ্ছ ডিড চুকাফা এষ্টাব্লিছ দ্য কেপিটেল অফ আহোম ষ্টেট ইন চৰাইদেউ? দ্য এনচাৰ ইজ 1253 চনত, 1253 চনত প্ৰতিষ্ঠা কৰিছিল। চ' কুৱেশ্যন নং 24, শৰাইঘাট যুদ্ধ কাৰ মাজত হৈছিল? হু ৱাজ দ্য বেটল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল বুলি এনচাৰ কুৱেশ্যন আহিলে বন্ধু-বান্ধৱীসকল আহোম আৰু মোগলৰ মাজত হৈছিল। হুইচ ইয়াৰ বুলি সুধিলে, ইয়াৰটো সুধিলে 1671 চনত হৈছিল বুলি আপোনালোকে এনচাৰ দিব লাগিব। চ' আমি কুৱেশ্যন নং 25লৈ যাওঁ। শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? হু ৱাজ দ্য কিং অফ আহোম ডিউৰিং দ্য বেটল অফ শৰাইঘাট? হু ৱাজ দ্য কিং অফ আহোম ডিউৰিং দ্য বেটল অফ শৰাইঘাট? বেটল অফ শৰাইঘাট। চ' উদয়াদিত্য সিং দ্য সিং। ত' কুৱেশ্যন নং 26, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? হু ৱাজ দ্য কমাণ্ডাৰ অফ আহোম ডিউৰিং দ্য বেটল অফ শৰাইঘাট? বন্ধু-বান্ধৱীসকল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই বিষয়বস্তুটো এনেকুৱা বিষয়বস্তু আগৰ এনচাৰটো হৈছে লাচিত বৰফুকন ইজ দ্য অফ দিছ এনচাৰ। চ' কুৱেশ্যন নং 27, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য মোগলছ ডিউৰিং দ্য বেটল অফ শৰাইঘাট? বন্ধু-বান্ধৱীসকল এনেকুৱা কুৱেশ্যন এক্সামিনাৰে আগত এটেম্প কৰি গৈছে। চ' মই এই বিষয়বস্তুটো গুৰুত্ব সহকাৰে লৈ আহিছোঁ। এনচাৰ ইজ ৰাম সিংহ ইজ দ্য কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন। মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? ৱেন ডিড দ্য মহাত্মা গান্ধী ফাৰ্ষ্ট কেম টু আছাম? মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? ৱেন ডিড দ্য মহাত্মা গান্ধী ফাৰ্ষ্ট কাম টু আছাম? চ' এনচাৰটো কি হ'ব বন্ধু-বান্ধৱীসকল? এনচাৰটো হ'ব তলত দিয়া হৈছে। এনচাৰটো হৈছে 1921 চনত। নেক্সট প্ৰশ্নলৈ আহিছোঁ বন্ধু-বান্ধৱীসকল। নেক্সট কুৱেশ্যন ইজ প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখন কি আছিল? হোৱাট ইজ দ্য বুক ডেট দ্য ৱন ফাৰ্ষ্ট আছামিজ সাহিত্য একাডেমী? আছামিজ সাহিত্য একাডেমী এৱাৰ্ড? চ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধু-বান্ধৱীসকল। প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা হৈছে বনফুল, ইয়াৰ আছিল যতীন্দ্ৰনাথ দুৱৰা। চ' বন্ধু-বান্ধৱীসকল বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব। হোৱাট ইজ দ্য বুক ডেট ৱন দ্য ফাৰ্ষ্ট আছামিজ জ্ঞানপীঠ এৱাৰ্ড? প্ৰথম অসমীয়া জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা অসমীয়া কিতাপখনৰ নাম কি আছিল? চ' বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়।
প্ৰশ্ন উত্তৰটো হৈছে মৃত্যুঞ্জয় সো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল সো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সো কোৱেশ্চন নং 31 প্ৰথম অসমীয়া স্নাতক কোন আছিল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ গ্ৰেজুৱেট প্ৰথম অসমীয়া স্নাতক কোন আছিল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ গ্ৰেজুৱেট সো এনসাৰটো হ'ব বন্ধুসকল এনসাৰটো হ'ব আনন্দৰাম বৰুৱা ইজ দ্য কাৰেক্ট এনসাৰ অফ দিস কোৱেশ্চন সো কোৱেশ্চন নং 32 ভৌগোলিক আয়তনৰ ফালৰ পৰা অসম আটাইতকৈ ডাঙৰ জিলাখন কি ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন দ্য টাৰ্ম অফ জিঅগ্ৰাফিকেল এৰিয়া সো কাৰ্বি আংলংটো হ'ব বন্ধুসকল এনসাৰ ইজ কাৰ্বি আংলং সো কোৱেশ্চন নং 33 ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলাখনৰ নাম কি বুলি সুধিলে হোৱাট ইজ দ্য স্মলেষ্ট ডিস্ট্ৰিক্ট অফ আছাম ইন দ্য টাৰ্মছ অফ জিঅগ্ৰাফিকেল এৰিয়া দক্ষিণ শালমৰা মানকাছাৰ এনসাৰ ইজ দক্ষিণ শালমৰা মানকাছাৰ কোৱেশ্চন নং 34 বৰ্তমান অসমৰ মুঠ কেইখন জিলা আছে there are the total several districts in Assam at present there are a total of several districts in Assam at present বুলি সুধিলে answer is 34 kon at present district আছে so question nung 35 question nung 35 বুলি আহিছো বন্ধুবনি সকল question nung 35 most important question মই আলোচনা কৰি গৈ আছো বন্ধুবনি সকল স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকৰ কিছুমান বিষয় থাকি যাব ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল when was the national sport festival held in Assam ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত কৰা হৈছিল answer is 2007 চনত 2007 চনত most important question বন্ধুবনি সকল গৰম পানী question number 36 গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত hot water sanctuary is located in which district of Assam সো বন্ধুবনি সকল এটো চাব যাও মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো হৈছে এনসাৰটো হ'ব বন্ধুবনি সকল কাৰ্বি আংলং সো কোৱেশ্চন নং 37 লৈ যাম বন্ধুবনি সকল কোৱেশ্চন নং 37 গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত দা গিবন সেঞ্চুৰিয়াছ ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত দা গিবন সেঞ্চুৰিয়াছ ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম বন্ধুবনি সকল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সো আগৰ এক্সামত এনেকুৱা কোৱেশ্চন এক্সামিনাৰে এটেম্প কৰিছে কাৰণে বন্ধুবন্ধুসকল মই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ 50টা বিষয়বস্তু লৈ আহিছো এনসাৰ ইজ যোৰহাট গিবন অভয়াৰণ্য গিবন সেঞ্চুৰিয়াছ ইজ লোকেটেড ইন যোৰহাট সো কোৱেশ্চন নং 38 সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য সেঞ্চুৰিয়াছ ইন আসাম ফেমাছ ফৰ সোণালী মংকিৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখন নাম কি সো কোৱেশ্চন এনসাৰটো হ'ব বন্ধুসকল এনসাৰ ইজ চক্ৰহিল ক'ত অৱস্থিত বুলি কোৱেশ্চন আহিব পাৰে where is the located in চক্ৰহিল এনেকেও প্ৰশ্ন আহিব পাৰে সো কোৱেশ্চন নং 39 গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল when was the Guwahati Tree Acquisition Center established গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল when was the Guwahati Tree Acquisition Center established বন্ধুসকল most important question এনসাৰটো হৈছে আমি তলতে দিয়া হৈছে এনসাৰটো চাই লব বন্ধুসকল এনসাৰটো হৈছে 1970 চনত established হৈছিল একৰ্ড চেণ্টাৰ established in 1970 so question number 40 অসমৰ কোনখন চহৰ মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় in which city in Assam is called Manchester of Assam Hualkusi কোৱা হয় বন্ধুসকল Hualkusi is called Manchester of Assam so most important question বন্ধুসকল মনত ৰাখিব question number 41 এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ where is the largest dry fish market in Asia located in Assam so বন্ধুসকল জাগিৰোডত অৱস্থিত মনত ৰাখিব জাগিৰোড located dry fish market is located in জাগিৰোড so question number 42 গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল গুৱাহাটী ইউনিভাৰ্চিটি was established in the how many years so গুৱাহাটী ইউনিভাৰ্চিটি was established in how many years so বন্ধুসকল ইয়াৰ এনসাৰটো হ'ব 1948 চনত Guwahati University was established in
1948 চনত ইষ্টাব্লিছ হৈছিল বন্ধুসকল মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চ' কুৱেশ্যন নং 43 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেলেঞ্জাৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল চ' গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হৈছে বন্ধুসকল এনচাৰটো মই তলতে দিয়া হৈছে কৃষ্ণকান্ত সন্দিকৈ কিমান চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য হৈছিল বুলি প্ৰশ্ন আহিব পাৰে চ' কুৱেশ্যন নং 44 অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান হোৱাট ইজ দ্য নাম্বাৰ অফ লোকসভা মেম্বাৰ ইন আছাম চ' এনচাৰ হ'ব বন্ধুসকল এনচাৰ ইজ 14 লোকসভা মেম্বাৰ্ছ ইন আছাম চ' মনত ৰাখিব বন্ধুসকল বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন মই লৈ আহিছোঁ চ' বন্ধুসকল বিষয়বস্তুটো ইমানেই আছিলে আৰু 6টা বিষয়বস্তু থাকি গ'ল পিছত আলোচনা কৰিম